জামুগুৰিহাটৰ চতিয়াত আবতৰীয়া দীপাৱলী। মুখ্যমন্ত্ৰীৰ এটা সিদ্ধান্তৰ পাছতেই এতিয়া চৌদিশে আনন্দৰ জোৱাৰ। বিশ আগষ্টক দিয়া হল চতিয়া দিৱসৰ চৰকাৰী স্বীকৃতি। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 আগষ্ট দিনটোক চৰকাৰীভাৱে চতিয়া দিৱসৰ স্বীকৃতি প্ৰদান কৰিছে আৰু এই কথা বিধানসভাত ঘোষণা কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে চতিয়াবাসী ৰাইজ। চতিয়াবাসী ৰাইজৰ কাৰণে এটা পুৰণি দিন। 1942 চনৰ 20 আগষ্টৰ দিনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম চতিয়া থানাতেই ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতৰ তিৰংগা পতাকা উত্তোলন কৰা হৈছিলে আৰু এই কথাটো চৰকাৰীভাৱে আজি স্বীকৃতি পায় অসমৰ মুখ্যমন্ত্ৰীগৰাকী চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি চতিয়াবাসী ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আনন্দ জোৱাৰৰ মাজতেই ঐতিহাসিক চতিয়া থানাৰ চৌহদত চতিয়া ৰাইজে বৃহস্পতিবাৰে সন্ধিয়া কৰিলে বন্তি প্ৰজ্বলন। উল্লেখ্য যে চতিয়াবাসীৰ এই আনন্দ এই উল্লাসৰ আছে এক দীৰ্ঘদিনীয়া ইতিহাস। 1942 চনৰ 20 আগষ্টৰ দিনটোতেই স্বাধীনতা সংগ্ৰামীসকলে দেশৰ ভিতৰতেই পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই আমাৰ ভাৰতীয় পতাকা উত্তোলন কৰিছিল। এই স্বৰ্ণীল ইতিহাস সুঁৱৰি অতীজৰে পৰা চতিয়াবাসী ৰাইজে 20 আগষ্টৰ দিনটোত চতিয়া দিৱস পালন কৰি আহিছে। চৰকাৰীভাৱে তেওঁলোকে দীৰ্ঘদিন ধৰি চতিয়া দিৱসৰ স্বীকৃতি বিচাৰিছিল, কিন্তু সেয়া লাভ কৰা নাছিল। অৱশেষত সেই স্বীকৃতি লাভ কৰি চতিয়াৰ ঐতিহাসিক থানা চৌহদত চতিয়া ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক পদ্ম হাজৰিকাক ৰাজহুৱাভাৱে কৃতজ্ঞতা জনালে। হয়, সঁচাকৈ আজি আমাৰ বাবে এক ঐতিহাসিক দিন, আমাৰ বাবে ঐতিহাসিক মুহূৰ্ত। সমগ্ৰ চতিয়াবাসীৰ কাৰণে আজি এটা ঐতিহাসিক দিন। আজি আমি সকলোৱে আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই চতিয়া দিৱস আমাৰ বিধায়ক মহোদয়ৰ তত্বাৱধানত ইয়াত অনুষ্ঠিত হৈ আহিছিল। অহা বৰ্ষৰ পৰা এই চতিয়া দিৱস চৰকাৰী পৃষ্ঠপোষকতাত ইয়াত অনুষ্ঠিত হ'ব। এই সুযোগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চতিয়াবাসীৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই প্ৰচেষ্টাক নিৰৱচ্ছিন্নভাৱে অসম বিধানসভাত আজিৰ তাৰিখত উত্থাপন কৰি আজি এই স্বীকৃতি আদায় কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে শ্ৰদ্ধা চতিয়াৰত্ন পদ্ম হাজৰিকাদেৱক আমি চতিয়াবাসীৰ তৰফৰ পৰা তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ, তেখেতলৈ আমি কৃতজ্ঞতা আন্তৰিক ধন্যবাদ জনাইছোঁ। দীৰ্ঘদিনীয়া এটি আশা পূৰণ হোৱাৰ পাছতেই এতিয়া চতিয়াত দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ। চৌদিশে কেৱল আনন্দ আৰু আনন্দ। কোনোৱে যদি নাচিছে, কোনোৱে আকৌ ঢোল বজাইছে। মুঠৰ ওপৰত ঢোলে ডগৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে চতিয়াত। যেন বৃহস্পতিবাৰে সন্ধিয়া চতিয়াত অনুষ্ঠিত হৈছিল আবতৰীয়া দীপাৱলী। ইমান ধুনীয়াকে চবে আজি দিনটো ফূৰ্তি কৰিছে আৰু বিশেষভাৱে ধন্যবাদ দিবলগীয়া ব্যক্তিজন হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাথাকিলেহেঁতেন আৰু বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই যদি ইয়াক উপস্থাপন নকৰিলেহেঁতেন তেতিয়াহ'লে এই কামটো সম্ভৱ নাছিলে। কিন্তু 4 বছৰ আগতে আপোনালোকে দেখিছে চাগে, যেতিয়া তেখেতে প্ৰথমবাৰৰ বাবে কৈছিল যে চতিয়াত ভাৰতৰ ভিতৰতে প্ৰথম তিৰংগা উত্তোলন হৈছিল, তেতিয়া কিন্তু কোনেও মানি ল'ব বিচৰা নাছিলে আৰু তাৰ কাৰণে তেখেতে মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেখেতে যথেষ্ট তাচ্ছিল্যৰ সন্মুখীন হৈছিল কৈছে। কিন্তু চতিয়া ৰাইজে সেই দিনটোত আবেলি সময়ৰ ভিতৰৰ পৰা এনেকুৱা এটা জন সমাগম কৰিলে যে মুখ্যমন্ত্ৰী বক্তব্যৰ বিৰোধিতাসকলৰ
সেই সময়তে মান পৰিছিল এটা শুদ্ধ কথাক কিছু ব্যক্তিয়ে বা কিছু কথাই আঁতৰাই দেখাবলৈ চেষ্টা কৰিছিল কিন্তু চতিয়া সমষ্টি বিধায়ক পদ্মা হাজৰিকা 2022 চনৰ 9 আগষ্টত এখন সাধাৰণ সভাৰ জৰিয়তে ইয়াত চতিয়া দিৱস উদযাপনৰ সিদ্ধান্ত লয় আৰু তেতিয়াৰ পৰাই প্ৰতিটো বছৰে চতিয়াত 20 আগষ্ট দিনটো আচলতে চতিয়া দিৱসৰ পালন কৰি আহিছে আমাৰ দুখ এটা আছিল যে আমাৰ ইয়াত বিনা ৰক্তপাতে সেই দিনটো সংগঠিত হৈছিল যদি ৰক্তপাত হ'লেহেঁতেন তেনেহ'লে যিটো মৰ্যাদা ঢেকীয়াজুলি থানাই পাই আছে যিটো মৰ্যাদা গহপুৰ থানাই পাই আছে সেয়া আমি পালোহেঁতেন কিন্তু আমি তাৰ সেই মৰ্যাদা পাবলৈ যথেষ্ট যুঁজিবলগীয়া হৈছে কিন্তু তাৰ আজি সুফল পাইছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট